দেখিস রে কষ্ট আস্তে আস্তে যাও গাড়ি হয় 2026 বিধানসভা নিৰ্বাচন সমাগত আৰু 2026 বিধানসভা নিৰ্বাচন অহাৰ লগে লগে কুচকাৱাজ আৰম্ভ হৈছে প্ৰতিখন ৰাজনৈতিক দলৰ আসলতে ৰাজনৈতিক দল যিমানেই বাগৰক নহয় কিয় উন্নয়ন কিমান হৈছে সমষ্টিবোৰত ইয়া আপোনালোকক আমি ND24 দশলক আমি দেখুৱাম আমি এই মুহূৰ্তত উপস্থিত আছো শ্ৰীভূমি জিলাত আৰু শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জৰ সমষ্টিৰ ধৰকণা গাঁৱত আছো আৰু যিখন গাঁৱৰ এখন পথ আছিল যিখন ঠাইত আমি এই মুহূৰ্তত উপস্থিত আছো এখন বাখৰ চাঙৰ ওপৰত আমি উপস্থিত আছো আৰু এই চাঙেৰে কিন্তু তেওঁলোকে আজিৰ দিনত অহা যোৱা কৰিব লগা হয় কিয়নো এইখন পথ একেবাৰে নদীৰ মাজত যা গৈছে কিয়নো বন্যাৰ সময়ত এইখন যি পথ আছিল বানৰ সময়ত এইখন পথ একেবাৰে নদীৰ পানীত তলি গৈছে আৰু তেনে সময়ত বিধায়কক বাৰংবাৰ কোৱা হৈছিলে এইখন পথ মেৰামতি কৰি দিয়াৰ বাবে কিন্তু বানপানী গৈছে তথাপিও কিন্তু এইখন পথ মেৰামতি হোৱা নাই আৰু যাৰ ফলশ্ৰুতিত আজিৰ দিনত এইখন পথৰ এনে অৱস্থা পথ নহয় পথখন হৈ গৈছে এখন বাখৰ হাকু আৰু বাখৰ হাকুৰে কিন্তু এই সকল লোকসকল এনেদৰে যাতায়াত কৰিব লগা হৈছে গাঁৱৰ লোকসকল যদি কোনোবাহে বেমাৰত পৰে তেনেহলে এইখন গাঁৱৰ লোকসকলে এনেকৈ বাখৰ হাকুৰে লৈ যাব লগা হয় হস্পিটেললৈ আপোনালোকক আমি আমাৰ কেমেৰা পাৰ্চনে সামগ্ৰিক দৃশ্য দেখুৱাইছে এয়া হৈছে শ্ৰীভূমিৰ ধৰকণা আৰু এই ধৰকণাৰ এইখন পথ একেবাৰে লংগাই নদীত আপোনালোকে দেখি পাব কাষেৰে আছে লংগাই নৈ আৰু এইখন লংগাই নদ একেবাৰে যা গৈছে বানৰ সময়ত অৰ্থাৎ যিখন যোৱা বান গৈছিলে এইখন বানৰ সময়ত এইখন পথ একেবাৰে পানীৰ মাজত যা গৈছে আৰু ফলস্বৰূপত বিধায়কক তেওঁলোকে জনাইছিলে বিধায়কে একো কাণসাৰ দিয়া নাই অৰ্থাৎ বিধায়ক কোন বিধায়ক হৈছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আপোনালোকক আমি আন এক দৃশ্য দেখুৱাম এখন আছে ধৰ্মীয় প্ৰতিষ্ঠান অৰ্থাৎ এখন মছজিদ আৰু এইখন মছজিদো কিন্তু যিকোনো মুহূৰ্তত নদীৰ মাজত তলি যাব পাৰে কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নাই বিধায়ক কমলাক্ষক আমি দেখি পাইছোঁ কমলাক্ষ ডাঙৰীয়া আছে কাঠিগড়ালৈ কিন্তু উত্তৰ কৰিমগঞ্জ নিজা সমষ্টিৰ কথা তেওঁ একো চিন্তা নকৰা নাই আমি লোকসকল আছে স্থানীয় লোকসকল তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে কি কয় কেনেকৈ এইখন যি পথ পানীৰ মাজত গৈছিলে কি ক'ব এইখন যি পথ পানীৰ মাজত একেবাৰে যা গৈছে আজিলৈ আপোনালোকৰ কাম হোৱা নাই কি ক'ব কি ক'ব আপুনি কওক কি ক'ব আন এগৰাকী আছে তেওঁৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব আপোনালোকৰ যে এই যে পথখন একেবাৰে পানীৰ মাজত যা গৈছে কি ক'ব আমরা যাতায়াত কোনো অবস্থায় এইদিকে আমরা যেতাম পারি না আমরা এই বাসের উপরে দিকে আমরা অনেক আমরা সবজি খেতে যাই মসজিদ যাওয়ার কোনো রাস্তা নাই আমরা কমলাকুদে 3 বার আমরা ভোট দিয়া তানে জয় করলাম আমরা এইদিকে তাই কোনো খেয়াল করেন না কিছু করেন না এখন আমরা রাস্তা ফুরা ও বাসর হাকমেদি যাই সমস্ত গ্রামের মানুষ আমরা বড় জবর কষ্ট আর ইকান তাই ফললে একদিনও আমার ছেলে পড়ে গেছে বার লইয়া ও তারে দরিয়া উঠাইছি ও এখনও তার জখম আছে আমি নিয়ে চিকিৎসা করছি ধরো না আপনার বন্যার সময় গেছে বিধায়ককে জানিয়েছিলেন বিধায়ক তো কেন বারবার আইসে কেন কোনো জাত কোনো জিও দেয় না বিধায়ক কমলাক্ষ হয় এই যে এখন ঠাই আছে এইখন ঠাইত কিন্তু বিধায়কগৰাকী আহিছিলে তো কেৱল মাত্ৰ ফটোশ্বুটৰ বাবে আহিছিলে নেকি এয়া কিন্তু আটাইকে ডাঙৰ বিষয় কিয়নো এইবোৰ ঠাইত আহিছিলে কিন্তু কাম কিয় হোৱা নাই এয়া আটাইকে প্ৰশ্ন তোৰ এগৰাকী ল'ৰা আছিলে যি ল'ৰা এইখন পথেৰে যাওয়াৰ সময়ত কিন্তু তো এই পথৰে যাওয়াৰ সময়ত তেওঁ বিপদজনক অৱস্থাৰ মাজেৰে গৈছিলে যাৰ কাৰণত তোৰ যি ভৰি বা হাত তোৰ বিভিন্ন অংগত তো আঘাতপ্ৰাপ্ত হৈছিলে আন লোকসকল আছে তেওঁলোকৰ হয়তো আমি কথা পাতিবলৈ যত্ন কৰিম যিসকল গাঁৱৰ সাধাৰণ লোকসকল আছে এই সাধাৰণ লোকৰ যি বাস্যসমূহ আপোনালোকক আমি ND24 দশলক আমি দেখুৱাইছোঁ আন এগৰাকী আছে কি বলবেন আপনাদের যে এই যে রাস্তা রয়েছে রাস্তা একেবারে জলের মধ্যে নদীর মধ্যে চলে গেছে আপনারা কি বিধায়ককে জানিয়েছিলেন হ্যাঁ বারবার জানিয়েছি বিধায়ক নিজে সবকিছুকে দেখিয়া গেছে ওই অবস্থাটা দেখিয়া গেছে বারবার আশ্বাস দিছে ওইটা তা করিয়া দিব এখনো দেয় নাই এতদিন এখন আমরা দৃষ্টি আকর্ষণ করেছি মাননীয়
আমাদের জেলাধিপতি মহোদয় উনার দৃষ্টি আকর্ষণ করছে, উনি যদি আমাদের কোনো সহযোগিতা করেন বিশেষ ভালো হইব। ওনার সহযোগিতা আমরা চাই আমাদের জেলাধিপতি মহাশয়ের। 26-এর নির্বাচন আসছে, জনপ্রতিনিধি তো আশ্বাস তো অনেক পাইছি, অনেক দিতেছে, আসতেছে, দেখতেছে, হইতেছে না। আমি এখন বর্তমানে আমাদের জেলাধিপতি ডিসি মাননীয় কমিশনার উনি একটু দৃষ্টিগোচর করতেছি, উনি যদি আমাদের এই অবস্থাটা দেখে আমাদের একটু সহযোগিতা করেন, এটা দেখেন, তাহলে বিশেষ ভালো হবো আমাদের। আনহাতে আমি আপোনালোকক আন এক দৃশ্য দেখুৱাইছোঁ কেনেকৈ বিপদজনক অৱস্থাত লোকসকল গাঁৱৰ মাজলৈ সোমাই যায়। আপোনালোকে এবাৰ ভাবক, যদি নিশাৰ ভাগত কোনোবা নহয় কোনোবা অসুস্থ হয় এইখন গাঁৱৰ, কেনেকৈ গাঁৱৰ ভিতৰৰ পৰা তেওঁলোকে বাহিৰলৈ কৰি লৈ যাব হাস্পাতাললৈ, এয়াই কিন্তু আটাইতকৈ ডাঙৰ বিষয়। আপোনালোকক আমি ND24 দৰ্শক আমি গ্ৰাউণ্ড জিৰ'ৰে আমি দেখুৱাইছোঁ যেন উত্তৰ কৰিমগঞ্জৰ উন্নয়নবোৰ কিমান হৈছে। ND24 দৰ্শকে আপোনালোকে দেখি পাইছে বাঁহেৰ সাঁকোৰে যাব লগা হৈছে লোকসকল। আপোনালোকক দেখুৱালোঁ, এয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ। শ্ৰীভূমিৰ পৰা ৰোহন মালাকৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।